মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি যিহেতু HSLC 2025ৰ যি ৰিজাল্ট সেই ৰিজাল্ট দিয়া হ'ব বুলি এটা নিউজ সম্প্ৰচাৰিত হৈ আছিলে গতিকে একচুৱেলি আজি HSLC 2025ৰ ৰিজাল্ট দিয়া হ'বনে নাই বা যদি দিয়া হ'ব তেন্তে কেনেধৰণে তোমালোকে ৰিজাল্ট চাব পাৰিবা আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাম আৰু তাৰ আগতে যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ ধন্যবাদ গতিকে যোৱাকালি এটা নিউজ সম্প্ৰচাৰিত হৈ আছিলে যে HSLC 2025ৰ যি ৰিজাল্ট সেই ৰিজাল্ট 10 এপ্ৰিলত ঘোষণা কৰা হ'ব একচুৱেলি এইটো এটা ফেক নিউজ মানে আজি যিহেতু HSLC 2025ৰ যি ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা নকৰে আৰু এতিয়ালৈকে সেবাৰ অফিচিয়েল ৱেবছাইটত তেনেধৰণৰ কোনো নটিফিকেশ্যন এতিয়ালৈকে অহা নাই আৰু তোমালোকে যদি ৰিজাল্ট কেতিয়া দিয়া হ'ব বা ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে যদি তোমালোকৰ ৰিজাল্ট চাব বিচাৰা তেন্তে তোমালোকৰ প্লে ষ্টৰত যাবা আৰু প্লে ষ্টৰত গৈ পেলাই এটা সেবাৰ অফিচিয়েল এটা এপছ আছে আৰু সেই এপছটোৰ জৰিয়তে তোমালোকে সকলোখিনি জানিব পাৰিবা কেতিয়া ৰিজাল্ট দিয়া হ'ব তাত সকলোখিনি মানে দিয়া থাকিব গতিকে তোমালোকে তাৰ পৰা চাই পেলাই তোমালোকে কেতিয়া ৰিজাল্ট দিয়া হ'ব বা ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে তাত ৰোল নং ডেট অফ বাৰ্থখিনি এণ্টাৰ কৰি পেলাই তোমালোকে তোমালোকৰ ৰিজাল্ট চাব পাৰিবা আৰু তাৰ কাৰণে তোমালোকে প্লে ষ্টৰত যাবা প্লে ষ্টৰত গৈ সেবাৰ ৰিজাল্টছ বুলি তোমালোকে সাৰ্চ কৰিবা আৰু সেবাৰ ৰিজাল্টছ বুলি সাৰ্চ কৰাৰ লগে লগে তোমালোকৰ এনেধৰণৰ ASSEB ৰিজাল্টছ বুলি আহিব আগত সেবাৰ ৰিজাল্টছ বুলি আহিছিলে এতিয়া এইটো চেঞ্জ কৰিছে গতিকে চেঞ্জ কৰি ASSEB ৰিজাল্টছ বুলি মানে এপছটোৰ নাম আহিব গতিকে সেই এপছটো তোমালোকে ডাউনলোড কৰিবা আৰু এনেধৰণে তোমালোকৰ অফিচিয়েল লোগো এটা থাকিব আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ বুলি এনেধৰণৰ লোগো এটা থাকিব আৰু সেই এপছটোৱে তোমালোকে ডাউনলোড কৰি ল'বা ডাউনলোড কৰি ইনষ্টল কৰি ল'বা মোৰ ইনষ্টল কৰি থোৱা আছে গতিকে ডাইৰেক্ট মই অপেন কৰিম আৰু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব মোবাইল নাম্বাৰ দি পেলাই তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব সেই প্ৰচেছখিনি কৰি ল'বা কৰাৰ পিছত ইয়াতে দুটা অপশ্যন আহিব কাৰেণ্ট ইয়াৰ ৰিজাল্টছ আৰু প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টছ যিহেতু আমি কাৰেণ্ট ইয়াৰ ৰিজাল্ট চাম 2025ৰ গতিকে ইয়াতে তোমালোকে এণ্টাৰ কৰিবা আৰু এণ্টাৰ কৰাৰ পিছত ইয়াতে তোমালোকে দেখিব পাবা যে ইয়াতে লিখা আছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 আসাম HSLC ক্লাছ 10 ৰিজাল্ট 2025 টু বি এনাউন্স চুন অৰ্থাৎ আসাম HSLC ক্লাছ 10ৰ যি ৰিজাল্ট 2025ৰ ৰিজাল্ট সেই ৰিজাল্ট অতি সোনকালে ঘোষণা কৰা হ'ব বুলি ইয়াত দিয়া আছে যদি আজি ঘোষণা কৰা হ'লতেন তেতিয়া টুডে বুলি থাকিলেন আসাম HSLC ক্লাছ 10 ৰিজাল্টছ 2025 টু বি এনাউন্স টুডে বুলি থাকিলেন এটা যেহেতু চুন বুলি দিয়া আছে মানে অতি শীঘ্ৰে ইয়াত ডেটটো মানে দিয়া নাই গতিকে ডেটটো দিয়া নাই গতিকে তোমালোকে যেতিয়াই ঘোষণা কৰা হ'ব ইয়াতে ডেটটো তোমালোকে দি দিব আৰু গতিকে তোমালোকে চাই ল'ব পাৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা